কথাত বন্য জীৱ-জন্তুক চৰম অত্যাচাৰ নুমলীগড়ত শেহতীয়াকৈ সংঘটিত কৰিছিল কেইজনমান যুৱকে এনে ভয়ংকৰ কাণ্ড নমস্কাৰ মই মৃদু পৱনে নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ স্বাগতম জনাইছো আৰু আমি শেহতীয়াকৈ দেখিবলৈ পাইছো যে একাংশ ইউটিউবাৰে ভিউজ বঢ়োৱাৰ বাবে যিকোনো কামেই কৰিবলৈ লৈছে তেওঁলোকে নৈতিকতাক বিসৰ্জন দিয়াও দেখিবলৈ পোৱা গৈছে আৰু তেনে ঘটনাই কিছুদিন পূৰ্বে সংঘটিত হৈছিল নুমলীগড়ত বন্য হস্তিক লৈ ভয়ংকৰ খেলা খেলিছিল কেইজনমান যুৱকে বন্য হস্তিক জুকাই হাতত চেণ্ডেল লৈ বন্য হস্তিক জুকাই অত্যাচাৰ চলাইছিল আৰু তাৰ ফলত উগ্ৰ হৈ পৰিছিল বন্য হস্তিয়ে এক প্ৰকাৰ যুৱক কেইজনলৈ চোচা লৈছিল দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰিছিল সেই যুৱক কেইজনৰ আৰু এনে ধৰণেৰে তেওঁলোকে বন্য হস্তিক নিৰ্যাতন চলাই এক আনন্দ লাভ কৰিছিল আৰু সোশ্যাল মিডিয়াত আপলোড কৰি ভিউজ বঢ়াবলৈ তেওঁলোকে এনে ধৰণৰ ঘটনা সংঘটিত কৰিছিল নুমলীগড়ত আমাৰ ওচৰত কিছু ভিডিও আছে মই আপোনালোকক সেই ভিডিও দেখুৱাব খুজিছো যে এই ধৰণে ভিডিওটো চাওক কিদৰে এটা বন্য হস্তি চাহ বাগিচাত এনেকে গাৰ কাখেৰে পাৰ হৈ গৈছে এজন যুৱক আৰু বন্য হস্তি নিচেই কাখৰ পৰা ভিডিও সংগ্ৰহ কৰি যেন এক প্ৰকাৰ বীৰত্বহে প্ৰদৰ্শন কৰিছে এই কেইজন যুৱকে চাওক কিদৰে বন্য হস্তিয়ে চোচা লৈছে আৰু তেওঁলোকৰ কোনো ভয় ভীতি নাই তেওঁলোকে এনেদৰে বন্য হস্তিটোক উত্তেজক কৰি তুলিছে আৰু তেওঁলোকে বন্য হস্তিটোক ক্ৰমাৎ অশান্ত কৰি তুলিছে আৰু বন্য হস্তিয়ে আক্ৰমণ কৰিবলৈ তেওঁলোকক খেদি আহিছে এক ভয়ংকৰ দৃশ্য এনে ধৰণৰ দৃশ্যই মানুহৰ মন মগজু কপাই তোলে আৰু এনে ধৰণৰ অটপালিৰ ফলত যেতিয়া কোনোবা এজন লোকৰ মৃত্যু হয় তেতিয়া কিন্তু দুখ হৈ গৈ চৰকাৰৰ বন বিভাগৰ সকলোৱে চৰকাৰ তথা বন বিভাগক দুখ দিয়ে আৰু এনে ধৰণৰ ঘটনা কিন্তু ৰোধ কৰাৰ কাৰণে বন বিভাগে তৎকালীনভাৱে কোনো ধৰণৰ ব্যৱস্থা লোৱা পৰিলক্ষিত নহয় নুমলীগড়ৰ এই যি দৃশ্য আপোনালোকে দেখিছে এইটো এটা দৃশ্য আৰু এটা দৃশ্য আছে আমাৰ হাতত সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আজি এই দুজন যুৱকক আজি এনেদৰে বন্য হস্তিক অত্যাচাৰ চলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে এই দুজন যুৱকৰ নাম ক্ৰমে মিৰাজ আলী আৰু উমৰ শাহ আলী এওঁলোকে সংঘটিত কৰিছিল এই ভয়ানক কাণ্ড মই কিছু আমাৰ ওচৰত আৰু ভিডিও আছে সেই ভিডিও মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এইটো আন এটা ভিডিও চাওক কিদৰে ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে বন্য হস্তিৰ সৈতে খেলা কৰিছে এজন যুৱকে হাতীটোক জুকাইছে হাতীটোক তেওঁলোকে খং তুলিছে আৰু হাতীয়ে চোচা ললে তেওঁলোকে যেন এক বন্য উল্লাস বুলি যি কোৱা হয় কিন্তু এতিয়া তথাকথিত জীৱশ্ৰেষ্ঠই সেই বনৰীয়া যি অবুধ প্ৰাণী আছে সেই অবুধ প্ৰাণীক অত্যাচাৰ চলাই তেওঁলোকে এনেদৰে তৃপ্তি লাভ কৰিছে আৰু কেৱল মাত্ৰ মই কৈ আছো যে কেৱল মাত্ৰ ভিউজৰ বাবে এনে ধৰণৰ নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে এই যুৱকসকলে আৰু এনে ধৰণৰ কাণ্ড সংঘটিত কৰা দুজন যুৱক মিৰাজ আলী আৰু উমৰ শাহ আলীক আজি অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নুমলীগড় আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক জিম্মাত লৈ সোধা পোছা চলাই আছে কিন্তু এই সমূহ যি ভিডিঅ'ৰ আঁৰত মূল কথাটো হ'ল ভিউজ সোশ্যাল মিডিয়াত ভিউজ লাগে তেওঁলোকক এই ভিডিও কৰা আৰত এজন ইউটিউবাৰ আছে কিন্তু সেই ইউটিউবাৰজনক এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই সেই ইউটিউবাৰজনক এতিয়ালৈকে আৰক্ষীয়ে ধৰিব পৰা নাই তেওঁ কোন আছিল তেওঁ সেই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে কিন্তু এই ঘটনা কেনেদৰে পোহৰলৈ আহিল এই ঘটনা পোহৰলৈ আহিল আপোনাৰ খুমটাই সমষ্টিৰ যিগৰাকী বিধায়ক আছে খুমটাই সমষ্টিৰ বিধায়ক গৰাকীয়ে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল যে এনে ধৰণৰ ঘটনা ৰোধ হ'ব লাগে আৰু এনে ধৰণৰ গৰ্হিত কাণ্ড কৰা লোকৰ বিৰুদ্ধে গুৰুতৰ শাস্তি হ'ব লাগে তেওঁলোকক বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে খুমটাই যিগৰাকী বিধায়ক মৃণাল শইকীয়া বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে আৰু মুখ্যমন্ত্ৰীৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশৰ পিছতে এই দুজনকৈ যুৱকক আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নুমলীগড় আৰক্ষী
কিন্তু ইমানখিনিলৈ কিয় ৰৈ থাকিব লাগে সেইটো হৈ পৰিছে এক ডাঙৰ প্ৰশ্ন কিয় এগৰাকী জনপ্ৰতিনিধিয়ে মুখ্যমন্ত্ৰীক অনুৰোধ কৰাৰ পিছতহে সংশ্লিষ্ট যি স্থানীয় প্ৰশাসন আছে বন বিভাগ আছে তেওঁলোকৰ বন আইনলৈ মনত পৰে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি সম্বিত ঘূৰি আহে সেইটো এটা ডাঙৰ প্ৰশ্ন কিন্তু নুমলীগড়ৰ বৃহত্তৰ নুমলীগড় অঞ্চলটোত হাতী মানুহৰ সংঘাতৰ যি ভয়ংকৰ ৰূপ সেই কথা দুনাই কোৱাৰ কোনো প্ৰয়োজন নাই আৰু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে বন্যহস্তীৰ যি বাসস্থান সেই বন্যহস্তীৰ বাসস্থান নুমলীগড়ৰ অঞ্চলটোত ব্যাপক হাৰত কমি আহিছে চাহ খেতিয়ে হওক বা যি নুমলীগড় শোধনাগাৰ আছে সেই নুমলীগড় শোধনাগাৰ নিৰ্মাণৰ ফলত বন্যহস্তীৰ যি বাসস্থান আছিল সেই বাসস্থান কমি আহিছে কিছুদিন পূৰ্বে বহু বিতৰ্ক হৈছিল ন্যায়ালয়ে নুমলীগড় তেল শোধনাগাৰক নিৰ্দেশ দিছিল যে অনৈতিকভাৱে নিৰ্মাণ কৰা এখন দেৱাল সেই দেৱালখন ভাঙি দিব লাগে সেই দেৱালখনত বন্যহস্তীৰ যাকে খুন্দিয়াই থকা কৰুণ দৃশ্য আমি দেখিছিলোঁ তাৰ সমান্তৰালকৈ নুমলীগড় মৰঙি এই সমগ্ৰ অঞ্চলটোৰ পৰা বন্যহস্তি আৰু মানুহৰ সংঘাতৰ বাতৰি নিতৌ আহি আছে তাৰ বহুতৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰিছে কিন্তু এনেদৰে যদি সেই অঞ্চলবোৰত হাতীক খং উঠোৱা হয় যদি হাতীৰ এনেদৰে জোকোৱা হয় তেতিয়াহ'লে যিকোনো পৰিস্থিতিয়ে কৰিব এই অবুধ বন্যপ্ৰাণীটোৱে ইমান তেওঁলোকে এটা জাকত থাকে আৰু সেই জাকটোৰ কাৰণে যথেষ্ট খাদ্যৰ প্ৰয়োজন হয় কিন্তু সেই খাদ্যৰ অভাৱত তেওঁলোকে বিভিন্ন সময়ত জনাঞ্চললৈ আহিবলৈ বাধ্য হৈছে আৰু এতিয়া ধান পকিছে ধান পকাৰ সময়ত সংঘাত আৰু অধিক তীব্ৰতৰ হৈছে তেনে সময়তে এই যিসমূহ ভিডিঅ' আপোনালোকে দেখিছে এই ভিডিঅ' এনেদৰে যি অটপালি কৰা দেখিবলৈ পোৱা গৈছে এই যুৱক কেইজনে বন্যহস্তীক জোকাই এই যদি যুৱক কেইজনে এনেদৰে ভিডিঅ' কৰি থাকোঁতে কোনোবা প্ৰকাৰে যদি তেওঁলোক পিছল খাই পৰে তেতিয়াহ'লে সেই মুহূৰ্ততে তেওঁলোকৰ জীৱন কিন্তু শেষ সেইবোৰ কথালৈ কোনো ভূক্ষেপ নাই তেওঁলোকে কেৱল ভিউজ লাগে তেওঁলোকক কেৱল ছ'চিয়েল মিডিয়াত তেওঁলোকক ভিউজ লাগে সেইবাবে এনেধৰণৰ কাণ্ড তেওঁলোকে সংঘটিত কৰি আহিছে কি এক ভয়ানক ভিডিঅ' পুনৰ ভিডিঅ'টো চাওক এনেদৰে হাতীটোৰ একেবাৰে সন্মুখলৈ গৈ ভিডিঅ' সংগ্ৰহ কৰিছে এজনে আৰু দুজন যুৱকে এই কাষেৰে এজন যুৱক পাৰ হৈ গৈছে হাতীটোক উচতাইছে হাতীটোক উত্তেজিত কৰি তুলিছে আৰু এই হাতত চেণ্ডেল লৈ এনেদৰে হাতীটোক অত্যাচাৰ চলাইছে এই ধৰণৰ ঘটনা সংঘটিত হৈ থাকোঁতে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহয় যিহেতু সেইসমূহ অঞ্চলৰ ৰাইজৰ অভিযোগ থাকে যে বন্যহস্তী উপদ্ৰৱ চলালে বন বিভাগে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ নকৰে বন বিভাগৰ কোনো সুদূৰ প্ৰসাৰী পদক্ষেপ নাই হাতী মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰত কিন্তু কেৱল জানো বন বিভাগক দোষী থাকিলেই সকলো কথা হ'ব কেৱল জানো চৰকাৰক দোষ দি থাকিলেই হ'ব কাৰণ একাংশ লোকৰ যেন কোনো ধৰণৰ দায়বদ্ধতা নাই বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি কোনো ধৰণৰ দায়বদ্ধতা নাই তাৰে এইসমূহ জ্বলন্ত উদাহৰণ এনেদৰে এই হাতীটোক যিদৰে অত্যাচাৰ চলোৱা হৈছে এই হাতীটোৱে নিশ্চয়কৈ সন্মুখত কোনো লোক যদি হাতীটোৰ সন্মুখত আহে তেতিয়াহ'লে হাতীটোৱে কি কৰিব সেয়া দুনাই কোৱাৰ কোনো প্ৰয়োজন নাই আৰু সেইবাবে দেখিবলৈ পোৱা গৈছে যে এইসকল যুৱকৰ দুজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল এই সমগ্ৰ যি ভিডিঅ' কাণ্ড আছে কিছুদিন পূৰ্বে এই ভিডিঅ'সমূহ সামাজিক মাধ্যমত ভাইৰেল হৈছিল এওঁলোকে কৰা ভিডিঅ'সমূহ সামাজিক মাধ্যমত এৰি দিছিল আৰু সামাজিক মাধ্যমত ভাইৰেল হৈছিল তাৰপিছত তীব্ৰ প্ৰতিক্ৰিয়া হৈছিল আৰু খুমটাই বিধায়ক মৃণাল শইকীয়াই মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে বন বিভাগ আৰু স্থানীয় আৰক্ষী প্ৰশাসনক এই বন্যহস্তীক এনে ধৰণৰ অত্যাচাৰ চলোৱা যুৱক কেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে আৰু তাৰ পিছতে নুমলীগড় আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে দুজনকৈ যুৱকক সেই দুজন যুৱক হ'ল মিৰাজ আলী আৰু উমৰ শাহ আলী ইয়াৰ মিৰাজ আলীৰ ঘৰ লেটিকুজানত আৰু উমৰ শাহ আলীৰ ঘৰ বৰপথাৰত বৰ্তমান তেওঁলোক দুইজন যুৱকক নুমলীগড় আৰক্ষীয়ে জিম্মাত লৈ সোধা পোছা চলাই আছে কিন্তু আমাৰ ওচৰলৈ অহা তথ্য অনুসৰি এই যি ভিডিঅ' সংগ্ৰহ কৰিছে এই মৰখাক কৰি ভিডিঅ' সংগ্ৰহ কৰিছে এই ভিডিঅ' সংগ্ৰহৰ আঁৰত কিন্তু আন এজন ইউটিউবাৰ আছে যিজন ইউটিউবাৰে এই ভিডিঅ' সংগ্ৰহ কৰিছিল তেওঁ ইউটিউব চেনেলৰ ভিউজ বৃদ্ধি কৰিবৰ বাবে আৰু সেই ইউটিউবাৰজন কোন সেই ইউটিউবাৰজনৰ
ইউটিউবাৰজনক বিচাৰি ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে আৰু যি দুজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেই দুজন যুৱকক আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে কিন্তু যিদৰে হাতী মানুহৰ সংঘাতে সমগ্ৰ ৰাজ্যতে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে তেনে সময়ত আমাৰ যে যিসকল স্থানীয় ৰাইজ আছে তেওঁলোকে অধিক দায়বদ্ধ হ'ব লাগিব সেই কথাও এই ভিডিঅ'সমূহে প্ৰমাণ কৰিছে কিয়নো এনে ধৰণৰ ঘটনাৰ যদি পুনৰাবৃত্তি হৈ থাকে তেতিয়াহ'লে তাৰ বাবে কিন্তু জগৰীয়া হ'ব স্থানীয় লোকসকলে কাৰণ প্ৰতি সময়তে বন বিভাগৰ লোকে আহি সকলোকে সুৰক্ষা দিব নোৱাৰিব আৰু এইখিনিতে আমি বন বিভাগকো কোনো ধৰণৰ ক্লিন চিট দিব বিচৰা নাই কাৰণ বন বিভাগৰ নিজাকে যথেষ্ট কৰণীয় আছিল কিয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশলৈহে তেওঁলোক ৰৈ থাকিবলগীয়া হ'ল কিয় স্থানীয় বিধায়কজনে সামাজিক মাধ্যমত সৰব হোৱাৰ পিছতহে স্থানীয় যি আৰক্ষী প্ৰশাসন আৰু বন বিভাগ আছিল তেওঁলোকৰ সম্বিত ঘূৰি আহিল কিয় সময় থাকোতে এইসমূহ ঘটনা ৰোধ কৰিবলৈ তেওঁলোক আগবাঢ়ি নাহে কিয় এটা দুৰ্ঘটনা সংঘটিত হোৱালৈকে তেওঁলোক ৰৈ থাকে সেইসমূহ প্ৰশ্ন কিন্তু অধিক প্ৰাসংগিক হৈ পৰিছে আজিৰ প্ৰেক্ষাপটত কিয়নো এতিয়া এইসমূহ নুমলীগড়ৰ অঞ্চলেই হওক আজি গোৱালপাৰাত হওক ডিগবৈত হওক তিনিচুকীয়াত হওক ডিব্ৰুগড়ত হওক প্ৰতিখন যোৰহাটত হওক প্ৰতিখন জিলাতে হাতী মানুহৰ সংঘাত অতি ভয়ানক হৈ পৰিছে হাতী মানুহৰ এই সংঘাত ৰোধ কৰাৰ বাবে বিভিন্ন সময়ত দাবী উঠি আহিছে কিন্তু তেনে সময়ত যদি একাংশ লোকে এনে অবিবেচক কাণ্ড সংঘটিত কৰে এনে ধৰণে যদি অবোধ বন্যপ্ৰাণীক অত্যাচাৰ চলায় তেতিয়াহ'লে তাৰ কিন্তু ফল যে তেওঁলোকেও ভোগ কৰিব লাগিব সেই কথা নিশ্চিত এই দুজন যুৱকক গ্ৰেপ্তাৰ কৰিয়ে এতিয়া নুমলীগড় আৰক্ষীয়ে নিজৰ দায়িত্ব সামৰিবনে এনে ঘটনাৰ লগত জড়িত আন সকলোকে তেওঁলোকে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব সেই কথাটো কিন্তু চাবলগীয়া হ'ব কাৰণ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ দি দুজন যুৱকক গ্ৰেপ্তাৰ কৰিয়ে তেওঁলোকে হাত সাবটিলে নহ'ব কাৰণ এই যিসমূহ ভিডিঅ' আছে এই ভিডিঅ'ত আমি কেইবাজনো লোক যে এই ভিডিঅ'সমূহৰ লগত জড়িত আছে সেই কথা এই ভিডিঅ'সমূহে প্ৰমাণ কৰিছে সেই কাৰণে এটা কথা ক'ব লাগিব যে এনে ধৰণৰ ঘটনা যাতে আৰু ভৱিষ্যতে কোনো সংঘটিত কৰাৰ সাহস নকৰে তাৰ বাবে এইসকল উদণ্ড যুৱকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব আৰক্ষীয়ে আৰু সেই দাবী ইতিমধ্যে প্ৰকৃতিপ্ৰেমী তথা স্থানীয় লোক তথা খুমটাই যিগৰাকী বিধায়ক মৃণাল শইকীয়া সেই মৃণাল শইকীয়াই ইতিমধ্যে ছ'চিয়েল মিডিয়াত সৰব হৈছে সামাজিক মাধ্যমত তেওঁ এই দুজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ পিছতো তেওঁ প্ৰশ্ন তুলিছে যে এনে ধৰণৰ অবিবেচক এনে ধৰণৰ দায়িত্বজ্ঞানহীন কাণ্ড সংঘটিত কৰাৰ পিছত যদি বন্যহস্তীয়ে কিবা অঘটন ঘটায় তেতিয়া কেনেদৰে দুখ হ'ব চৰকাৰৰ মৃণাল শইকীয়াই সামাজিক মাধ্যমত এই প্ৰশ্ন তুলিছে আৰু এওঁলোকৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এতিয়া কথাটো হ'ল কেৱল এইটো ঘটনাই নহয় আমি পূৰ্বেও বহুকেইটা এনে ধৰণৰ ঘটনা পাইছোঁ ইয়াৰ কাৰণে সজাগতাৰ অভাৱ নে এইসকল যি উদণ্ড যুৱকে এনে ধৰণৰ কাণ্ড সংঘটিত কৰে তেওঁলোকে কিহৰ কাৰণত এনে ধৰণৰ কাণ্ড সংঘটিত কৰে আমি পূৰ্বেও দেখিছোঁ যে চাহ বাগিচাৰ মাজত গৈ হাতীৰ লগত এনে মৰসাহ কৰি হাতীৰ লগত অটপালি কৰা বহু ভিডিঅ' পূৰ্বেও ভাইৰেল হৈছে আৰু সেই সময়ত কিন্তু আৰক্ষীয়ে যদি প্ৰথম এনে ধৰণৰ দুই এটা ঘটনা সংঘটিত হওঁতেই যদি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলেহেঁতেন তেতিয়াহ'লে হয়তো এনে ধৰণৰ ঘটনা বৃদ্ধি নাপালে হয় কিন্তু এতিয়া দেৰিকৈ হ'লেও যি মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে এই ক্ষেত্ৰত আমি এটাই কথা বিচাৰিম যে এই নুমলীগড়ৰ এই দুটা ঘটনাই অন্তিমটো ঘটনা হওক আৰু যি ব্যাপক হাৰত বন ধ্বংস হৈছে আৰু তাৰে কিন্তু এইবোৰ পৰিণতি বন ধ্বংস ৰোধ কৰিবলৈ বন বিভাগে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই আজি যদি আমি সেই নুমলীগড়ৰ বৃহত্তৰ অঞ্চলটোতে চাওঁ যি দেওপাহাৰ অঞ্চলত নুমলীগড় তেল শোধনাগাৰ নিৰ্মাণৰ ফলত যি বন্য হস্তীৰ বাসস্থান আছিল সেই বাসস্থান নোহোৱা হৈছে বহু গ্ৰেজিং ভূমি ভাঙি পেলাই বহু লোকে তাত চাহ বাগিচা নিৰ্মাণ কৰিছে তাৰ ফলত হাতীৰ থাকিবলৈ তাত জেগা নোহোৱা হৈছে আৰু সেইবাবেই যে সেই অঞ্চলটোত হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে সেই কথা কিন্তু কোনেও নুই কৰিব নোৱাৰে সেইবাবে সেইসমূহ অঞ্চলত হাতী মানুহৰ সংঘাতে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে বহু লোকৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰিছে আৰু এনে ধৰণৰ
যেতিয়া হাতী মানুহৰ সংঘাত হয় যেতিয়া কোনো লোকৰ প্ৰাণহানি হয় বা কোনো লোকৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰে তেতিয়া তেওঁলোকে তাৰ বাবে ক্ষতিপূৰণ দাবী কৰে চৰকাৰৰ ক্ষতিপূৰণ বিচাৰে আৰু চৰকাৰীভাৱে এনে ধৰণৰ ব্যৱস্থা আছে দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা তেওঁলোকক তেনে ধৰণৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাও আছে বা বন বিভাগৰ ফালৰ পৰা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আছে সময় সময় কোনোবাই ক্ষতিপূৰণ পায় কোনোবাই নাপায় কিন্তু প্ৰশ্ন হৈছে যে ক্ষতিপূৰণ বিচাৰিলে চৰকাৰে ক্ষতিপূৰণ দিলেই দায়িত্ব শেষ হৈ যায় নেকি কাৰণ এই যে বন্য হস্তি সমূহক এনেদৰে অত্যাচাৰ চলোৱা হয় ইয়াৰ ফলত অধিক উগ্ৰ হৈ পৰে অবুধ বন্য হস্তি তাৰ ফলতেই কিন্তু যে এনেকুৱা ঘটনাবোৰ সংঘটিত হয় সেই কথা কোনো অস্বীকাৰ কৰিব নোৱাৰে সেই কাৰণে এটা কথা আমি আহ্বান জনাব বিচাৰো যে স্থানীয় যিসকল ৰাইজ আছে তেওঁলোকে নিজৰ জীবন সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত এনে যি দুই এক উদণ্ড যুৱক ওলাই অঞ্চলটোত তেওঁলোকক যাতে বাধা দিবলৈ স্থানীয় লোকসকলেও ব্যৱস্থা লয় কেৱল আমি বন বিভাগ কেৱল আমি চৰকাৰৰ ওপৰতে আশা কৰি হাত সাবতি বহি থাকিলে নহব কাৰণ নিজৰ সুৰক্ষাৰ বাবে আমি নিজেই ব্যৱস্থা ল'ব লাগিব আৰু এনে ধৰণৰ যদি কোনো লোকে এনে ধৰণৰ দায়িত্বজ্ঞানহীন কাণ্ড সংঘটিত কৰা পৰিলক্ষিত হয় তেতিয়াহ'লে স্থানীয় লোকসকলেও কিন্তু তেওঁলোকক বাধা দিয়াটো অতি জৰুৰী কাৰণ এনে ধৰণে আতংকিত হৈ পৰে এটা অবুধ বন্য হস্তি যেতিয়া এনে ধৰণে মানুহৰ চিঞৰ বাখৰ বেছি হয় তেওঁলোকক যেতিয়া এনে ধৰণে অত্যাচাৰ চলোৱা হয় তেতিয়া অধিক আতংকিত হৈ পৰে আৰু আতংকিত হৈ পৰা বন্য হস্তিটোৱে যিকোনো কাণ্ড সংঘটিত কৰিব পাৰে আৰু বা সংঘটিত কৰে সেইবাবে এটা কথা ঠিক যে বন বিভাগেও এই ক্ষেত্ৰত লবলগীয়া ব্যৱস্থা আছে বন বিভাগৰ দায়িত্বই সৰ্বাধিক তথাপি স্থানীয় লোকসকলও কিন্তু এই ক্ষেত্ৰত সজাগ হ'বৰ হ'ল অন্যথা হানি নিজৰে হ'ব অন্যথা অনিষ্ট নিজৰে হ'ব আৰু এই ক্ষেত্ৰত চৰকাৰৰ যিসকল বৰমূৰীয়া আছে আজি এনেদৰে ফটো সংগ্ৰহ কৰা দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে কিন্তু ৰাজ্যত যি ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে হাতী মানুহৰ সংঘাতৰ বাবে সেই হাতী মানুহৰ সংঘাত ৰোধৰ বাবে যে বন বিভাগে এক সুদূৰ প্ৰসাৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৰাজ্য চৰকাৰখনে যে এই ক্ষেত্ৰত কোনো ধৰণৰ আজিলৈকে ফলপ্ৰসূ প্ৰকল্প উলিয়াবলৈ সক্ষম হোৱা নাই তাৰ বাবে যে চিন্তা চৰ্চা কৰিব লাগে সেইখিনি কথাও কিন্তু ভাবিবৰ হ'ল অন্যথা এই পৰিস্থিতি অধিক জটিল হৈ গৈ থাকিব আৰু এনে জটিল পৰিস্থিতিৰ বাবে আমি বহু লোকৰ হয়তো প্ৰাণহানি হ'ব আমি বহুতকে আপোনজনক হেৰুৱাবলগীয়া হ'ব পাৰে সেইবাবে দিনক দিনে এই যি হাৰত হাতী মানুহৰ সংঘাত বাঢ়ি আহিছে এই হাতী মানুহৰ সংঘাত ৰোধৰ বাবে কিন্তু চৰকাৰেও ব্যৱস্থা গ্ৰহণ কৰিব লাগিব তাৰ সমান্তৰালকৈ এনেদৰে যাতে একাংশ উদণ্ড ইউটিউবাৰে নিজৰ ভিউজ বঢ়োৱাৰ স্বাৰ্থত এনেদৰে বন্যপ্ৰাণীক যাতে অত্যাচাৰ চলাব নোৱাৰে তাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰি এক দৃষ্টান্ত গঢ়ি তুলিব লাগে এক ইয়াৰ পৰাও যাতে আৰু এনে ধৰণৰ ঘটনা সংঘটিত নহয় এই ঘটনাই যাতে শেষ ঘটনা হয় সেই কথা যাতে নিশ্চিত কৰিব পাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এতিয়া সেই দাবী উঠিছে সৰ্বত্ৰ সকলোৱে সেই কথাকে দাবী কৰিছে আৰু এই সমূহ ঘটনাই কিন্তু সঁচাকৈ মানুহৰ মন মগজু কপাই গৈছে এনে ধৰণে মৰসাহ কৰি এনে চূড়ান্ত অতপালি কৰা এই সকল লোকৰ প্ৰকৃততে এওঁলোকৰ কোনো ধৰণৰ দায়বদ্ধতা নাই নেকি এওঁলোকে প্ৰকৃততে কোনো ধৰণৰ শিক্ষা দীক্ষাৰ পোহৰ এওঁলোকৰ পৰা নাই নেকি কিহৰ তাৰণাত এওঁলোকে এনে ধৰণৰ কাম সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰে সেই আজিৰ যি সমাজ ব্যৱস্থা সেই আজি সমাজৰ যিসকল এনে ধৰণৰ উঠি অহা প্ৰজন্মই এই একাংশই এনে ধৰণৰ কাম কৰিবলৈ লৈছে তেওঁলোকৰ কিন্তু মানসিক অৱস্থাটোক লৈও এক বৃহৎ প্ৰশ্নবোধকৰ উত্থাপন হৈছে যে এই উশৃংখল প্ৰৱণতা কিয় বৃদ্ধি পাইছে এই উশৃংখল প্ৰজন্মক ইমানতে আমি যদি বাধা দিব নোৱাৰো তেতিয়াহ'লে কিন্তু পৰিস্থিতি অধিক ভয়াৱহৰ পৰা ভয়াৱহ হ'বলৈ গৈ আছে আজি এই দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে এই দুজন যুৱকৰ লগত আৰু কোন জড়িত আছে তেওঁলোককো যাতে অতি সোনকালে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰে সেয়া এতিয়া সৰ্বত্ৰ দাবী উঠিছে